নমস্কাৰ যে কলেজ ছাত্ৰী 2025 চনত পলিটেকনিক এডমিশ্যন ল'ব তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগতে মই এটা ভিডিঅ' দিছিলোঁ যে ৰেংক লিষ্ট আৰু কাট অফ লিষ্টৰ ওপৰত মই এটা ভিডিঅ' দিছিলোঁ হেতুত বহুতে কমেন্ট কৰিছে যে যোৰহাট যেটো কলেজ আছে সেই কলেজ আৰু বঙাইগাঁও যেটো কলেজ আছে এই কলেজৰ ওপৰত বেছিকৈ ছাত্ৰী সুধিছে যে এই বিষয়ে এই দুটা কলেজৰ বিষয়ে জনাব লাগে তো মই এই ভিডিঅ'ত এই দুটা কলেজৰ বিষয়ে মই জনাম যে কোন ব্ৰাঞ্চত কোন কাষ্টত কিমান আপোনালোকৰ পার্সেন্টেজ লাগিব নাই বা কিমান পার্সেন্ট থাকিলে আপোনাক এডমিশন লব পাৰিব তো প্ৰথম ইয়াতে চাওক যদি আমি যেটো যোৰহাট কলেজ আছে হেতু যদি আমি চাও তো আপোনালোকে ভালকে লক্ষ্য কৰিব আৰু ভালকে মনোযোগেৰে শুনিব আৰু ভিডিঅটো অলপ দীঘল হ'ব 6 মিনিট নাইবা 7 মিনিট মান হ'ব পাৰে কাৰণ এইটো বিষয়টো ক'বলৈ গ'লে অলপ সময়ৰ প্ৰয়োজন হয় তো প্ৰথমতে আমি ইয়াতে চাম ইয়াতে যদি আপোনালোকে চাই যে এইচ যেহেতু ইয়াতে ইঞ্জিনিয়াৰিং আৰু টেকনলজি আছে ইনষ্টিটিউট হেতু যদি আপোনালোকে আনৰিজাৰ্ভড চাই ইয়াতে চাওক আনৰিজাৰ্ভড যদি চাই তেনেহলে আপোনাৰ এই যেটো ৰেংক লিষ্টটো কিমান আছে যে 1145 এটো মই ইয়াতে লিখি লৈছো ইয়াতে আনৰিজাৰ্ভড বুলি মই ইয়াতে লিখি লৈছো আপোনালোকে লিখি লব পাৰে আপোনালোকে বুজাৰ কাৰণে একেদৰে যদি মই ইয়াতে SC2 লও ইয়াতে কিমান আছে 3276 আছে এটো কি SC মই আৰু বেলেগ এটা কাষ্ট লৈছো ইয়াতে যদি আপোনালোকে চাই যে টাই আহম যেটো আছে এটো যদি আপোনালোকে চাই যে টাই আহম এটোৰ কাৰণে আপোনালোকে ইয়াতে চাব পাৰে যে কিমান আছে 2293 ইয়াতে আছিল কি যে টাই আহম আপোনালোকে এটো লিখি লব পাৰে ইয়াৰ পিছত যদি আপোনালোকে আৰু দুই এটা লয় যে মই আৰু ব্লেক এটা লৈছো ইয়াতে যদি মই এতে সিভিল ল আগতে আছিল এগ্ৰিকালচাৰ এতে যদি আমি সিভিল দুই এটা বাছি লম এতে চাওক সিভিল বুলি দিয়া আছে তো ইয়াতে চাওক সিভিল যদি মই আনৰিজাৰ্ভড চাওক তেনেহলে কিমান লাগিব 524 এটো হল আনৰিজাৰ্ভডৰ কাৰণে ইয়াৰ পিছত যদি ইয়াতে মই OBC টো ল OBC টো দিয়া আছে কিমান 607 এটো আছে OBC একেদৰে মই যদি SC ল তেনেহলে ইয়াতে দিয়া আছে যে 2202 SC তো এখিনি হল সিভিলৰ কাৰণে তো এই দুটা আপোনালোকে প্ৰথমতে বুজি লওক যে ইয়াতে কাট অফ মাৰ্কটো কিমান যাব তো এতিয়া মই যদি কাট অফৰ লিষ্টটো চাও সো এই লিষ্টটো এতিয়া আপোনালোকে চাওক আপোনাৰ কিমান পার্সেন্টেজ লাগিব আপোনালোকৰ হেতু আপোনালোকে কনফার্ম আপোনালোকে এটো একেবাৰে সিওর এটা আপোনালোকে ধাৰণা এটা লব পাৰিব যে মিনিমাম আপোনালোকে কিমান থাকিব লাগে এনেকুৱা নহয় যে ইয়াতে 90 থাকিব লাগিব এইবাৰ হয়তো 2-1 বা 2-4% কম বেছি হ'ব পাৰে আপোনাৰ জাস্ট এটা ধাৰণাহে লব পাৰিব তো ইয়াতে চাওক প্ৰথমতে মই কি কৈছিলো যে এইচ বুলি মই কৈছিলো যে হেতু কলেজত চাওক এগ্ৰিকালচাৰ বুলি দিছিলো আনৰিজাৰ্ভড কিমান দিছিলো 11 অৰ্থাৎ 1145 বুলি দিছিলো অৰ্থাৎ 1145 এতিয়া আমি 1145 টো সেল নম্বৰ চাব লাগে যে ইয়াত পার্সেন্টেজটো কিমান আছে তো আপোনাক 1145 আপোনাক ইয়াৰ পৰা উলাব লাগিব যে 1145 ত কিমান দিয়া আছে ইয়াত 1145 যদি আমি চাও তেনেহলে আপোনালোকে ইয়াতে চাব পাৰিব যে 1145 ত কিমান দিয়া আছে 79 বুলি দিয়া আছে তো এটা চাওক 79 কিন্তু পাব লাগিব তেতে আপোনালোকে এটো এডমিশন লব পাৰিব এগ্ৰিকালচাৰত আনৰিজাৰ্ভড একেদৰে এছ এৰ কথা কৈছিলো যে 3276 এতিয়া আমি 3276 টো উলিয়াব লাগে এটা যদি আপোনালোকে লক্ষ্য কৰে যে 3276 বুলি যেটো দিয়া আছে 3276 ইয়াতে চাওক কিমান আছে 69% ইয়াতে বিচাৰিছে একেদৰে OBC ৰ কথা আৰু এটা কৈছিলো যে কি টাই আহম বুলি কৈছিলো হেতু তেজলি কিমান যে 22 to 93 এতিয়া আমি 2293 টো উলাব লাগিব যে তাত কিমান পার্সেন্টেজ টো দিয়া তো ইয়াতে আপোনালোকে যদি চাই যে 2292 এটো দিয়া আছে 73% অৰ্থাৎ 73 যদি আছে তেনেহলে টাই আহম এই ক্যাটাগৰীৰ ছাত্ৰজনে ইয়াতে এইচ কলেজত নাইবা ইনষ্টিটিউটখনত ইয়াত এগ্ৰিকালচাৰত এডমিশন লব পাৰিব তো আমি ইয়াতে সিভিলৰ কথা অলপ চাও যে সিভিলত কিমান পার্সেন্টেজ লাগিব সিভিলত মই প্ৰথম কৈছিলো আনৰিজাৰ্ভড কিমান যে 514 অৰ্থাৎ 514 তেতে 514 টো যদি আমি চাও যে ইয়াত পার্সেন্টেজটো কিমান এটোটা বহুত পার্সেন্টেজ হ'ব এটা ভাল এটা মানে পার্সেন্টেজ লাগিব এটা চাওক 514 এটা 514 ইয়াতে যদি আমি লক্ষ্য কৰো তেনেহলে আমি ইয়াতে দেখিবলৈ পাম যে 514 ইয়াতে চাওক কিমান পার্সেন্টেজ লাগিব 85% কিন্তু থাকিব লাগিব তেতে হলে কিন্তু আপোনালোকে পাৰিব যদি আপোন 85% আছে তেনেহলে কিন্তু
এই সিভিল আপোনালোকে ব্ৰাঞ্চত HRS যিটো ইনষ্টিটিউট আছে কলেজ সেই কলেজ কিন্তু আপোনালোকে এডমিশ্যন ল'ব পাৰিব। এই ক্ষেত্ৰত মই কি কৈছিলোঁ যে OBCৰ কথা কৈছিলোঁ যে 607 বুলি দিছিলোঁ। এতিয়া আপোনালোকে 607টো যদি আপোনালোকে ইয়াতে চাই যে 607 এয়া চাওক 84% কিন্তু লাগিব। 84% হ'লে যোৱা বছৰত OBCৰ কাষ্টৰ ল'ৰা বা ছোৱালীয়ে কিন্তু HRS কলেজত চিভিল ব্ৰাঞ্চত এডমিশ্যন পাইছিল। এই ক্ষেত্ৰত মই SCৰ কথা কৈছিলোঁ যে 2202 এতিয়া 2202 আমি যদি এই ৰেংকটো চাওঁ তেনেহ'লে কিমান পাৰ্চেণ্টেজ আছে আমি সেইটো চাব পাৰিম। ইয়াতে 2202 আপোনালোকে লক্ষ্য কৰক 2202 কিমান পাৰ্চেণ্টেজ 74.7 অৰ্থাৎ 74ৰ নিচিনা পাৰ্চেণ্টেজ কিন্তু থাকিব লাগিব। তেতিয়া আপোনালোকে চিভিল ব্ৰাঞ্চত HRS ইনষ্টিটিউট SC কাষ্টৰ ল'ৰা ছোৱালীয়ে নাইবা শিক্ষাৰ্থীয়ে কিন্তু এডমিশ্যন ল'ব পাৰিব। তো এইখিনি চাওক HRS মই এটা কলেজত কৈছোঁ। এতিয়া মই বঙাইগাঁও জাষ্ট মই এটা বা দুটা ব্ৰাঞ্চত আপোনালোকক জনাম কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ আছে। তো ইয়াতে চাওক মই বঙাইগাঁও কলেজৰ লিষ্টখন উলিয়াই লৈছোঁ। বঙাইগাঁও কলেজৰ মই জাষ্ট দুটা ল'ম। ইয়াতে চাওক যদি মই ইয়াতে মেকানিকেল অটোমোবাইল যদি এইটো যদি আমি চাওঁ তেনেহ'লে কাট অফটো কিমান গৈছে যে অটোমোবাইল যিটো আছে সেইটো মই চাইছোঁ যে অটোমোবাইলটো UR কিমান আছে 3668 কোন কাষ্টৰ হয় UR কাষ্টৰ হয়। আপোনালোকে এইটো লিখি ল'ব পাৰে। একেদৰে মই যদি আৰু এটা ব্লেক এটা চাওঁ যে চিভিল বুলি চাওঁ তো চিভিলত যদি আমি আনৰিজাৰ্ভডৰ কথাটো চাওঁ নাইবা আনৰিজাৰ্ভ কেটাগৰী ষ্টুডেণ্টৰ কথা আমি ইয়াতে বিবেচনা কৰোঁ তেনেহ'লে কিমান আহিব 2255 অৰ্থাৎ 2255 এইটো হ'ল আনৰিজাৰ্ভডৰ কাৰণে। এইটো হ'ল আগৰটো আছিল অটোমোবাইল আৰু 2 নম্বৰটো আছিলে চিভিল। তো একেদৰে যদি আমি ইয়াতে অটোমোবাইল মেকানিকেল অটোমোবাইল ইঞ্জিনিয়াৰিং এইটো যদি আমি চাওঁ যে EWSৰ কাৰণে তেনেহ'লে কিন্তু 6845। এতিয়া আমি মাৰ্ক এটা চাম। মাৰ্ক এটা চাই আপোনালোকক জনাম যে কিমান আহিব। ইয়াতে চাওক চুতীয়া বুলি এটা আছে ইয়াতে যে কিমান আছে 10418 এইটো পাৰ্চেণ্টেজ কম থাকিলে কিন্তু এই ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এডমিশ্যনটো পাই যায়। তো আমি এতিয়া আপোনাৰ পাৰ্চেণ্টেজৰ লিষ্টটো চাম। তো ইয়াতে আপোনাৰ লক্ষ্য কৰক যে মই প্ৰথমতে কি কৈছিলোঁ যে অটোমোবাইল আনৰিজাৰ্ভডৰ কাৰণে কিমান ৰেংক আছিলে যে 3668। ইয়াতে 3668 যদি আমি চাওঁ তেনেহ'লে আপোনালোকে পাৰ্চেণ্টেজটো ইয়াতে চাব পাৰিব যে 67% থাকিলে কিন্তু আপোনালোকে এডমিশ্যন ল'ব পাৰিব বঙাইগাঁও কলেজত আনৰিজাৰ্ভড যিসকলে কেটাগৰী আছে ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে। একেদৰে মই কৈছিলোঁ চিভিলত কিমান কৈছিলোঁ যে 2255। এতিয়া 2255টো যদি আমি উলিয়াওঁ 2255 আপোনালোকে কিমান পাৰ্চেণ্টেজ দিয়াতে চাওক 73 বুলি পাৰ্চেণ্টেজ দিয়া আছে। তো মই আৰু এটা কৈছিলোঁ যে অটোমোবাইল বুলি কৈছিলোঁ যে EWSৰ কথাটো কৈছিলোঁ যে EWSৰ যিসকল কেটাগৰী ষ্টুডেণ্ট আছে তেওঁলোকে অটোমোবাইলত বঙাইগাঁৱত কিমান পাৰ্চেণ্টেজ হ'লে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এইটো ৰেংক লিষ্টটো আছিল অৰ্থাৎ নাইবা ৰেংকৰ নাম্বাৰটো আছিলে যে 6845। এতিয়া আমি যদি 6845টো আমি বিচাৰি উলিয়াওঁ তেনেহ'লে আপুনি পাৰ্চেণ্টেজটো আপুনি জানিব পাৰিব যে কিমান পাৰ্চেণ্টেজ আছিল। ইয়াত ওলাইছে কিমান কৈছিলোঁ যে 6845। ইয়াত চাওক 6845 বুলি দিয়া আছে। পাৰ্চেণ্টেজটো কিমান আছে কেৱল মাত্ৰ 56 অৰ্থাৎ 56 যদি ষ্টুডেণ্টৰ আছে মাৰ্ক আছে আৰু তেওঁলোকৰ EWS কেটাগৰীত আছে মানে EWS চাৰ্টিফিকেটটো আছে তেনেহ'লে আপোনালোকে কিন্তু এই কলেজত আপোনাৰ এডমিশ্যন অৰ্থাৎ বঙাইগাঁও কলেজত কিন্তু আপোনালোকে অটোমোবাইলত কিন্তু আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। এডমিশ্যনটো আপোনালোকে পাই যাব। তো আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপুনি কোন কলেজৰ বিষয়ে জানিব বিচাৰে কোন ব্ৰাঞ্চৰ বিষয়ে জানিব বিচাৰে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোকৰ কমেণ্টৰ অনুযায়ী আপোনালোকৰ ভিডিঅ' আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যদি আপুনি কিবা জানিব বিচাৰিছে কিবা বুজিব পৰা নাই আপোনালোকে কমেণ্ট কৰিব। মই নিশ্চয় আপোনালোক কমেণ্টৰ এনচাৰ দিবলৈ চেষ্টা কৰিম।